নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি পেজ নাম্বাৰ 104 যে আছে 104 আৰু 105 ইয়াত থকা উদাহৰণৰ অংকখিনি তোমালোকৰ লগত আজি আলোচনা কৰিম। কাৰণ আজিকালি কি হয়, প্ৰশ্ন কাকতত বেছিভাগ উদাহৰণৰ পৰাই অংকবিলাক কাটা হয়। তো সেইবাবে আজি উদাহৰণৰ অংকখিনি তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰটো লৈছোঁ, উৎপাদকৰ সহায়ত বৰ্গমূল উলিয়াব দিছে। আমাৰ যোগাত্মক মানে বৰ্গমূলটো যিটো ধনাত্মক সেইটো বৰ্গমূল উলিয়াব দিছে। তো প্ৰথমটো দিয়া আছে 9। উৎপাদকৰ সহায়ত উলিয়াব লাগিলে আমি কি কৰিব লাগিব, এই 9ৰ আমি কি কৰিম, এইপিনে উৎপাদকখিনি উলিয়াই লওঁ। 3ৰে দিয়া 3 3 গুণ 9 300, আকৌ 3ৰে একবাৰ 100, এইবাৰ কি দিয়া 10ৰে দিলেও হয় দুইবাৰ ডাইৰেক্ট, হয়নে? 10 × 10 এনেকৈ দিলেও হৈ যায়, বেছি সৰু কৰাত কৰি। তো এনেকৈ দি থ'ব পাৰা। কি পালোঁ আমি ইয়াৰ উৎপাদকখিনি 3 × 3 × 10 × 10। যিহেতু আমাৰ ইয়াত কি কৰিব দিছে, বৰ্গমূল নিৰ্ণয় কৰিব দিছে, গতিকে এতেকে বৰ্গমূল যদি আমি চিনটো ইপিনে দিওঁ, তেতিয়াহ'লে ইপিনে কি হ'ব, জৰা জৰাকৈ এটা এটা ল'লে হ'ব ইয়াৰ। বুজি পাইছানে? 2 3ৰ পৰা এটা 3 লোৱা, 2 10ৰ পৰা এটা 10 লোৱা। তো কি পাবা, 10 আৰু 3 পূৰণফল 30। তো ইয়াৰ বৰ্গমূল 9ৰ বৰ্গমূল আমি কি পালোঁ, 30। তো একেদৰে বি নাম্বাৰটো যে আছে 49 × 64, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, 49 × 7 × 7 কৰিব পাৰোঁ, 64টো 8 × 8 কৰিব পাৰোঁ। বৰ্গমূল চিহ্নটো যদি আমি এনেকৈ দি দিওঁ ইয়াত 49 × 64, তেতিয়াহ'লে ইয়াৰ পৰা কি হ'ব, 2টাৰ পৰা এটা আহিব, ইয়াৰ 2টাৰ পৰা এটা আহিব। 7 আৰু 8ৰ পূৰণফল কিমান, 56। তো এই সংখ্যাটোৰ বৰ্গমূল আমি কিমান পালোঁ, 56। 2 নম্বৰটো লৈছোঁ, কোন সংখ্যাৰ বৰ্গ 74,529। আমিতো সংখ্যাটো নাজানো, গতিকে আমি কি কৰিম, ইয়াত ধৰি ল'ম। ধৰা হ'ল সংখ্যাটো সমান আমাৰ x। আমি সংখ্যাটো ধৰি লৈছোঁ। এতিয়া আমাক কি কৈছে, একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে আমাক কি দিছে, এইটো সংখ্যাৰ বৰ্গ এইটো, গতিকে x² সমান আমাক কি বুলিছে, 74529। এতিয়া 74529, বুজি পাইছানে? ইয়াৰ আমি কি ল'ব লাগিব, উৎপাদক ল'ব লাগিব, 74529। 3ৰে দিয়া 3ৰে 7ক দুইবাৰ যাব, 6 হ'ব, হয়নে? 1 থাকিল 14, 7 3 গুণ 12, তাৰপিছত কি থাকিল, 2 থাকিল 25, 8 3 গুণ 24, 1 থাকিল 7 3 গুণ 12 আৰু 3 3 গুণ 9। আকৌ 3 দিয়া 8 3 গুণ 24, 3 2 গুণ 6, 8 3 গুণ 24, 3 গুণ 3। এবাৰ 7ৰে দিয়া 7 গুণ 7 আৰু 7 গুণ 7 হ'ব এইটো। তাৰপিছত কি থাকিব, 5 58 হ'ল, 7 8 গুণ 56, 8 বাৰ দিয়া 56 হ'লে 2 থাকিল 21, 7 3 গুণ 21। আকৌ 7ৰে দিয়া 7 গুণ 7 4 48 হ'ল, 7 6 গুণ 42, 6 থাকিল 9 7 গুণ 63। 13ৰে দিয়া বা 13 দিয়া 169, 13 বাৰ যাব, 13 13 গুণ 169। আমি কি পালোঁ, 3 × 3 7 × 7 13 × 13, বা x = কি হ'ব, ±√/। 3 × 3 7 × 7 13 × 13, এটা এটাকৈ ওলাই আহিব জৰাৰ পৰা, 3 × 7 × 13। তো এইকেইটা পূৰণ কৰা, এইকেইটাৰ পূৰণফল পাবা কিমান, পূৰণ কৰিলে 273। তো যিহেতু আমি ইয়াতে প্লাছ মাইনাছ আছে, এতিয়া প্লাছ মাইনাছ দিব লাগিব, +-273 ধৰা, গতিকে +-273 হ'ল। এতিয়া আমাৰ কি হ'ল, এটা মান কি হ'ব পাৰে, প্লাছৰ মানটো 273 হ'ব পাৰে সংখ্যাটো, বা -273 হ'ব পাৰে সংখ্যাটো,
বৰ্গ সংখ্যাটো তাৰমানে সংখ্যাটো আমাৰ 273 হ'ব পাৰে বা -273 হ'ব পাৰে। এনে নম্বৰটো দিয়া আছে এটা বৰ্গৰ কালি 1764 বৰ্গ সেন্টিমিটাৰ বৰ্গটোৰ বাহুৰ দিশ বৰ্গ এটাৰ কি হয় আমাৰ বাহুবিলাক কি হয় প্ৰত্যেকটো সমান হয় গতিকে আমি যদি এটা বাহু x বুলি ধৰো বাকী কেইটা বাহু আমাৰ কি হ'ব x হ'ব আৰু বৰ্গৰ কালি কি বাহু পূৰণ বাহু হয়নে বা দিশ পূৰণ দিশ গতিকে ইয়াৰ কি দিয়া আছে কালিটো দিয়া আছে 1764 বৰ্গ সেন্টিমিটাৰ আমি কি কৰিম ইয়াত ধৰি লম ধৰা হল বৰ্গটোৰ বাহুৰ দিশ সমান x সেন্টিমিটাৰ according to question আমাক কি দিয়া আছে কালিটো দিয়া আছে গতিকে x স্কয়াৰ সমান অৰ্থাৎ বৰ্গটোৰ কালি x স্কয়াৰ সমান কিমান দিয়া আছে আমাক 1764 বুলি এটা 1764 এতিয়া ইয়াত 1764 উৎপাদকখিনি উলিয়াই লওঁ দুইতে কিমান বাজাব 8 2 16 1 থাকিল 16 8 2 16 2 7 দুগুণাত 7 দুগুণাত 1 3 ৰে দেই এবাৰ একবাৰ 7 3 গুণ 12 7 3 গুণ 21 তাৰ পিছত 7 ৰে দিয়া 7 দুগুণ 14 1 7 3 গুণ 21 গতিকে আমি কি পালো এটো এনেকুৱা হল 2 into 2 3 into 3 3 দুটা আছে 3 into 3 7 into 7 গম পাইছানে জৰা জৰা কেছে সব এটো আৰু এটো এতিয়া আমি যদি x টো নিৰ্ণয় কৰো আমাক x টো লাগে গতি x টো নিৰ্ণয় কৰিলে আমাৰ কি হ'ব এনেকুৱা হ'ব বা x equal to কি হ'ব x নিৰ্ণয় কৰিব যাৰ লগে ইয়াতে এডাল কি হ'ব বৰ্গমূল চিহ্ন আৰু বৰ্গমূল চিহ্ন আহাৰ লগে ইয়াতে এটা কি দিবা প্লাস মাইনাস দিবা 2 into 2 into 3 into 3 into 7 into 7 জৰাৰ পৰা কি হ'ব এটা এটা ওলাই আহিব 2 তিনটা দুটা দুইৰ পৰা 3 ৰ পৰা এটা 3 দুটা হাতৰ পৰা এটা হাত তো কি পাম আমি 7 3 21 21 দুগুণ 42 তো বাহুৰ দিশ আমি কিমান পালো 42 সেন্টিমিটাৰ বুজি পাইছানে এনেকৈ লিখিবা যে বৰ্গটোৰ বাহুৰ দিশ সমান প্লাস মাইনাস 42 সেন্টিমিটার এটা প্লাস মাইনাস মানে এটা কথা আছে ইয়াত আমাৰ বাহুৰ দিকটো প্লাসতে ওলাব বুজি পাইছা না নাই তো এনেকৈ লিখি দিবা বাহুৰ দিক নিৰ্ণয় বাহুৰ দিক আমি কি ধৰিছিলো x ধৰিছিলো গতিকে x ৰ মান আমি কি পালো প্লাস মাইনাস 42 গতিকে এটোটো ঋণাত্মক নহয় গতিকে প্লাস মানটো লবা বাহুৰ দিক সমান 42 সেন্টিমিটাৰ তো উদাহৰণ 4টো আছে এখন ফুটবল পথাৰৰ দিক 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ ইয়াৰ কোণৰ দিক কিমান ধৰা এখন আমাৰ ফুটবল পথাৰ ABCD এখন ফুটবল পথাৰ আৰু ইয়াৰ AB বাহু অৰ্থাৎ এটো হল দিক AB বাহুটো কিমান আছে 35 BC বাহু আমাৰ কিমান আছে 12 মিটাৰ আৰু কৰ্ণ AC ৰ দিকটো আমি উলাব লাগে দিয়া আছে কি আমি হেখিনি লিখিলাম প্ৰথমতে তো এখানে আমাক দিয়া আছে AB সমান 35 মিটাৰ BC সমান 12 মিটাৰ আৰু AC ইকুৱেল টু হোৱাট আমি জানো ABC যেটো এটো 90 ডিগ্ৰী গতিকে ABC এটা কি সমকোণী ত্ৰিভুজ তো ABC সমকোণী ত্ৰিভুজৰ কি হয় এটো পাইথাগোৰাছৰ সূত্ৰৰ মতে কি হয় কৰ্ণৰ বৰ্গ সমান বাকি বাহুৰ দুটাৰ বৰ্গৰ যোগফলৰ সমান গতিকে AC স্কয়াৰ AB স্কয়াৰ প্লাস BC স্কয়াৰ তো AB স্কয়াৰ AB মানে কিমান আমাৰ 35 তো 35 হোল স্কয়াৰ প্লাস BC মানে কিমান 12 12 হোল স্কয়াৰ এতিয়া 35 হোল স্কয়াৰ 35 হোল স্কয়াৰ মানে কিমান আমাৰ 1225 আৰু 12 স্কয়াৰ মানে কিমান 144 তো এনেকুৱা হল এটো হৈছে কি এই দুটা যদি দুটা 35 পূৰণ কৰো আমি কিমান পাম 1225 পাম আৰু দুটা 12 পূৰণ কৰিলে আমি কিমান পাম 144 পাম এই দুটা যোগ কৰা কিমান হয় 5 4 9 4 2 6 2 1 3 1 তো 1369 পাইছো আমি এই দুটা যোগফল এতিয়া আমাক কি লাগে আমাক লাগে AC স্কয়াৰ না লাগে গতিকে AC যদি আমি উলাব যাও তেতিয়ালে কি হ'ব এটা আমাৰ কি হ'ব এটা বৰ্গমূল চিন আহিব বুজি পাইছানে AC লৈ যাৰ লগে লগে
এটা বৰ্গমূল আছে 13 অৰ্থাৎ 1369 আমি কি ল'ব লাগিব ইয়াত বৰ্গমূল ল'ব লাগিব 1369 বৰ্গমূল আমাৰ কি হ'ব ইয়াৰ যদি উৎপাদক লোৱা কিমান হ'ব ইয়াৰ উৎপাদক ল'লে এনেকুৱাকৈ পাবা 37 into 37 গতিকে 37 দুটা আছে এটা উলিয়ালে কি হ'ব 37 তাৰমানে এচিৰ মাপ আমি কিমান পাম 37 এনেদৰে তোমালোকে উলিয়াব পাৰিবা তো 5 নম্বৰটো দিছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ দিশ ক্ৰমে 39 আৰু 15 সেন্টিমিটাৰ তৃতীয় বাহুৰ দিশ নিৰ্ণয় কৰিব ধৰা এইটো আমাৰ সমকোণী ত্ৰিভুজ ইয়াৰ এইটো কোণ 90 ডিগ্ৰী এইডাল হ'ল কৰ্ণ অতিভুজ মানে কৰ্ণ বুজি পাইছানে এইডালৰ মাপ দিয়া আছে আৰু এইটো বাহুৰ মাপ দিয়া আছে আমাক এইটো বাহু উলিয়াব লাগে তো ইয়াত সমকোণী ত্ৰিভুজৰ যিটো পাইথাগোৰাছৰ সূত্ৰ সেই সূত্ৰটো আমি প্ৰয়োগ কৰিম ইয়াত কি আছে আমাৰ AC = 39 তাৰপিছত AB = আমাক দিয়া আছে 15 কি উলিয়াব লাগে BC বাহুৰ দিশ তো ABC সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম তাৰমানে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ আমি প্ৰয়োগ কৰিম ইয়াত কি আছিল সূত্ৰটো AC² = AB² + BC² কৰ্ণৰ বৰ্গ সমান কি বাকী বাহুৰ দুটাৰ বৰ্গৰ যোগফলৰ সমান আমাক লাগে BC গতিকে যদি আমি BC টো ইপিনে লৈ আহোঁ এনেকুৱা নহ'বনে BC² = এটা সংখ্যা যেতিয়া আমি দুফালৰ পৰা দুটা সংখ্যা যেতিয়া আমি একেলগে ৰোটেশ্যন কৰিম তেতিয়া সংখ্যা দুটা চিন একো সলনি নহয় সংখ্যা দুটা যেনেকৈ থাকে প্লাছত আছে যদি প্লাছে হ'ব ইপিনে আহিলেও আৰু এইটো সংখ্যা ইপিনে গ'লে প্লাছত আছে যদি প্লাছে থাকিব কিন্তু যিটো সংখ্যা ৰৈ থাকিব সেই সংখ্যাটো সেই সলনি হ'ব ই প্লাছ আছিলে ই কি মাইনাছ হৈ যাব বুজি পাইছানে এটা কি হ'ব AC² মানটো আমাৰ কিমান আছে 39² AB² মান এইটো প্লাছ নহয় দেই মাইনাছ AB² মানটো আমাৰ কিমান আছে 15² তো 39² যদি আমি বৰ্গ কৰোঁ তেতিয়া ওলাব আৰু যদি আমি কি কৰোঁ যে A² - B² আমাৰ যে এটা সূত্ৰ আছে A² - B² = কি A + B * A - B এইটো সূত্ৰত পেলাই দিলে আমাৰ সহজ হয় কেনেকৈ হয় 39² এইটো যদি A হয় এইটো যদি B A² - B² মানে কি এইটো যোগ এইটো 39 + 15 ইনটু কি হ'ব 39 - 15 এই দুটা যোগ কৰিলে আমি কিমান পাম 9 × 5 = 14 4 হাতত 1 3 × 1 = 4 × 1 = 5 ইনটু কি হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰা 9 × 5 গ'লে 4 3 × 1 গ'লে কি থাকে 2 54 আৰু 24 এই দুটা আমাৰ পূৰণ হৈ আছে তো এতিয়া এইখিনিক আমি কি কৰিব পাৰোঁ 9 × 6 = 54 হয় বুজি পাইছানে 9 × 6 = 54 গতিকে 9 × 6 কৰিব পাৰোঁ গতিকে 9টোক আকৌ ভাঙি দিলে এনেকুৱা হয়নে তাৰমানে এনেকুৱা চোৱা ইয়াতে মই দেখুৱাই দিছোঁ 9 × 6 9টোক আকৌ 3 × 3 কৰিব পাৰোঁ আৰু 6টোক 2 × 3 কৰিব পাৰোঁ 24টোক 6 × 4 = 6 পূৰণ 4 24 6টোক আকৌ 2 × 3 কৰিব পাৰোঁ আৰু 4টোক আমি কি কৰিব পাৰোঁ 2 × 2 কৰিব পাৰোঁ গতিকে ইয়াত লিখা 9 × 6 = 54 54টোক আমি এই 6টোক আমি নাভাঙোঁ কাৰণ ইয়াতো 6 আছে যিহেতু আমি জোৰা হিচাপে ৰাখিব পাৰিম গতিকে আমি কি কৰোঁ 9 × 6 = 3 9টোক আমি যেনেকৈ ভাঙিছোঁ সেইটো ভাঙি দিয়া 3 × 3 × 6 ইনটু ইয়াত 6টো আমি নাভাঙোঁ 4টো ভাঙিম গতিকে 6 ইনটু কি হ'ব 2 × 2 বা BC সমান আমাৰ কিমান হ'ব যদি BCৰ মাপ লওঁ আমাৰ এনেকুৱা হ'ব ইফালে স্কুৱেৰ আছেতো গতিকে ইফালে স্কুৱেৰটো নোহোৱা কৰিলে এইটো কি হ'ব এটা লাইন লিখিব পাৰা এনেকৈ 3² × 6² * 2² বুজি পাইছানে 3² × 6² * 2² গতিকে ইয়াৰ স্কুৱেৰ গোটেই কেইটাৰ পৰা আমি স্কুৱেৰটো গুচাই দিব পাৰোঁ বুজি পাইছানে গুচাই দিলে ইফালে BC যদি কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা কি গুচি যায় কি হ'ব 3 × 6 × 2 6 × 18 18 দুগুণ কিমান হ'ব 36 এটা বাহুৰ মাপ আমাৰ কিমান পাম 36 সেন্টিমিটাৰ যিটো বাহুৰ ওলাব পাৰিছে
বা ইয়াৰ বৰ্গমূল এইখিনি বৰ্গমূলে লোৱা হ'ল, বুজি পাইছানে? এনেকৈ বৰ্গমূল ল'ব পাৰা বা এনেকৈ বৰ্গমূল চিনডাল দিও তুমিও এনেকৈ লিখিব পাৰা, যেনেকৈ দিয়া। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই।